তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন মাৰ্কশ্বিট বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইবোৰ যদি আপোনাৰ নাম ভুল হৈ আছে, সেই নামবোৰ আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব আৰু কাৰেকশ্যন কৰাৰ পিছত আপোনালোকে সেই চাৰ্টিফিকেটখন আপোনালোকে ক'ত পাব, কেনেকৈ পাব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ইয়াৰ আগত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাতে বহুতে কমেণ্ট কৰিছে যে চাৰ্টিফিকেটখন, এডমিট কাৰ্ডখন বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বা মাৰ্কশ্বিটখন, পাছ চাৰ্টিফিকেটখন ক'ত পাম বা কেনেকৈ পাম। তো বহুত কমেণ্ট কৰিছে আৰু সেই ভিডিঅ'টোত কিন্তু বহুত মানুহে চাইছে, প্ৰায় 50,000 মানুহে চাইছে। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব আৰু কাৰেকশ্যন কৰাৰ পিছত আপোনাৰ চাৰ্টিফিকেটখন ক'ত পাব, কেনেকৈ পাব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। যদি আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটবোৰত, যদি মেট্ৰিকৰ এডমিট কাৰ্ডে হওক বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আপোনাৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটখনত যদি আপোনাৰ কিবা নাম ভুল হৈ আছে, সেইবোৰ আপোনালোকে সহজে অনলাইন মাধ্যমেৰে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। তো কেনেকৈ কৰিব সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মেট্ৰিকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবোৰ কেনেকৈ কাৰেকশ্যন কৰিব আৰু কাৰেকশ্যন কৰাৰ পিছত ক'ত কেনেকৈ পাব সকলো যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, ছেবাৰ যিটো অফিচিয়েলি ৱেবছাইট, এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে বহুতকেইটা অপশ্যন দিয়া আছে। তো আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ, যদি আপোনাৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইবোৰ যদি আপোনাৰ হেৰাই গৈছে, ইয়াৰ পৰা যিকোনো এটা আপোনাৰ হেৰাই গৈছে, সেইখনো আপোনালোকে অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰি আপোনালোকে ল'ব পাৰিব চাৰ্টিফিকেটখন। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ হেৰাই গৈছে, কাৰেকশ্যনৰ আপোনাৰ সকলো অ'কে হৈ আছে কিন্তু আপোনাৰ এডমিট কাৰ্ডখন হেৰাই গৈছে বা মাৰ্কশ্বিটখন হেৰাই গৈছে বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন হেৰাই গৈছে, সেইটো আপোনালোকে ল'ব পাৰিব অনলাইন মাধ্যমেৰে। তো কেনেকৈ আপোনালোকে সেইটোৰ বাবে এপ্লাই কৰিব, তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যিসকলৰ হেৰাই গৈছে। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যিসকলৰ চাৰ্টিফিকেটত নাম ভুল হৈ আছে, ডেট অফ বাৰ্থ ভুল হৈ আছে বা কিবা আপোনাৰ লেংগুৱেজ ভুল হৈ আছে, তো সেই বা আপোনাৰ ছাবজেক্ট ভুল হৈ আছে, তো সেইবোৰ আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। তো কেনেকৈ কৰিব সেই প্ৰচেছটোহে মই আজিৰ এইটো ভিডিঅ'ত জনাই দিম। তো কাৰেকশ্যন কৰিব লগা হ'লে চাব পাৰিছে ইয়াতে প্ৰথমতে দিয়া আছে কাৰেকশ্যন অফ চাৰ্টিফিকেট। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। প্ৰথমতে আপোনালোকে ইয়াতে ফুল ডিটেইলছটো আপোনাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে প্ৰথমতে ভালকৈ পঢ়ি চাব। তো আপোনাৰ নিশ্চয় গম পালে। তাৰপিছত ইয়াতে হাউ টু এপ্লাইৰ বিষয়ে ইয়াতে আপোনাক জনাই দিয়া হৈছে। এতিয়া আপোনাৰ চাওক এটা অপশ্যন দিয়া আছে এপ্লাই ফৰ কাৰেকশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে এই ফৰ্মখন আপোনাক ভালকৈ চাই আপোনাক ফিল কৰিব লাগিব। তো কেনেকৈ কৰিব আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, মই আপোনালোকক ভালকৈ বুজাই কৈ আছোঁ আৰু ক'ত পাব এপ্লাই কৰাৰ পিছত সেইটোও মই আপোনালোকক জনাই দি আছোঁ। তো চাওক প্ৰথমতে আপোনালোকে এই যিটো ইনফৰমেশ্যন আছে, এইবোৰ যি ইনফৰমেশ্যন আছে, এই ইনফৰমেশ্যন আপোনাৰ এডমিট কাৰ্ডখনেই হওক বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনেই হওক, যিটো আপোনাৰ যদি আপোনাৰ এডমিট কাৰ্ডখনত ভুল হৈ আছে, ছেম আপোনালোকে এইটোত আপোনালোকে দিব লাগিব। যদি আপোনাৰ নামটো ভুল হৈ আছে, এই ফুল নামটোৱে আপোনালোকে এইটোত দিব। তাৰপিছত ডেট অফ বাৰ্থটো যদি ভুল হৈ আছে, ডেট অফ বাৰ্থটোৱে আপোনালোকে দি দিব। যদি আপোনাৰ শুদ্ধ হৈ আছে, শুদ্ধটো আপোনালোকে দিব, আৰু যদি ভুল হৈ আছে তো ভুল হোৱাটো আপোনালোকে ইয়াতে দি দিব। ইয়াতে শুদ্ধটো আপোনালোকে নিদিব। শুদ্ধটো ক'ত দিব লাগিব মই জনাই দি আছোঁ। তো ইয়াতে আপোনাৰ চাৰ্টিফিকেটত যিটো আছে ছেম আপোনালোকে ইয়াতে দিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনালোকে এইটো দি দিব, আপোনাৰ নামটো দিব, ডেট অফ বাৰ্থটো দিব, তাৰপিছত আপোনালোকে ফাদাৰ্ছ নেমটো দিব, মাদাৰ্ছ নেমটো দিব, তাৰপিছত আপোনালোকে ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন, তো কেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখন হৈছে এই ইয়াৰটো আপোনালোকে এইটোত দিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে কিন্তু তলত চাব পাৰিছে ইয়াতে একো অপশ্যন কিন্তু ইয়াতে অহা নাই। যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো ছিলেক্ট কৰিব, তেতিয়া কিন্তু ইয়াতে এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন এইবোৰ লিষ্টটো আহি যাব। মই আপোনালোকক দেখুৱাই আছোঁ। তো চাওক যেতিয়া আপোনালোকে ইয়াৰ অফ এক্সামিনেশ্যন, ইয়াতে ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন, যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, কেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব লাগিব। ছাপ'জ এক্সাম্পল মই আপোনালোকক 2022 চনত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। তো এতিয়া আপোনালোকে 22টো ছিলেক্ট কৰিব। যেতিয়া আপোনালোকে 22টো ছিলেক্ট কৰিব, 22টো ছিলেক্ট কৰাৰ পিছত চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ইয়াতে এটা আহি গৈছে। এতিয়া আপোনালোকে চাওক, যেতিয়া আপোনালোকে তাৰপিছত আপোনালোকে চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তো আপোনালোকে এডমিট কাৰ্ডত আপোনালোকে পাই যাব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব। তাৰপিছত ইয়াৰ অফ এক্সামিনেশ্যন, আপুনি কেতিয়া আপোনালোকে এক্সাম দিছে এই ইয়াৰটো আপোনালোকে ইয়াতে দিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে চাওক 2022টো ইয়াতে দি দিছোঁ।
ইয়াতে চাওক বেলেগ এটা দিব লাগিব চাওক ইয়াতে আহি গৈছে তো এতিয়া আপোনালোকে চাওক যেতিয়া আপোনালোকে ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন ইয়াৰ অফ এক্সামিনেশ্যন যেতিয়া চিলেক্ট কৰিব তলত আপোনাৰ চাওক লিষ্টটো আহি গৈছে তো 1 নম্বৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড 2 নম্বৰ এডমিট কাৰ্ড 3 নম্বৰ মাৰ্কশ্বিট 4 নম্বৰ আপোনাৰ পাছ চাৰ্টিফিকেট তো আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকে কোনটো চাৰ্টিফিকেট আপোনালোকে কাৰেকশ্যন কৰিব এইটো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব লাগিব কেনেকৈ কৰিব মই আপোনালোকক জনাই দি আছোঁ তো এতিয়া আপোনালোকে চাওক ইয়াৰ অফ যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো চিলেক্ট কৰিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে এডমিট কাৰ্ডত পাই যাব ইয়াতে দি দিব তাৰপিছত এক্সামিনেশ্যনটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত নেম অফ এক্সামিনেশ্যন তো এইটো দুটা অপশ্যন পাব মই আপোনালোক দেখুৱাইছোঁ যেতিয়া ইয়াতে ক্লিক কৰিব যদি আপোনাৰ HSLC হয় HSLC চিলেক্ট কৰিব আৰু যদি AHM হয় এইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তাৰপিছত আপোনালোকে চাওক ইয়াতে ৰোল আৰু নং ইয়াতে আপোনালোকে ৰোল আৰু নং তো আপোনালোকে এডমিটত আপোনালোকে চাই ল'ব ৰোল আপোনাৰ নাম এটা দুটা লেটাৰ থাকিব তাৰ লগত আপোনাৰ নাম্বাৰ কেইটা থাকিব এইটো ৰোলত দিব নংটো আপোনাৰ বেলেগকৈ থাকিব তাতে আপোনাৰ কোনো লেটাৰ নাথাকে ডাইৰেক্ট অংক নম্বৰ থাকিব 003 বা 0054 এনেকুৱা থাকিব এইটো আপোনাক ইয়াতে দি দিব আপোনালোকে বুজি পাইছে নিশ্চয় তাৰপিছত নেম অফ দ্য স্কুল তো আপোনাৰ স্কুলৰ নামটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত ডিষ্ট্ৰিক্টখন আপোনাৰ ডিষ্ট্ৰিক্টখন আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব ইয়াতে দি দিব তাৰপিছত হয়তো আপোনালোকে ইয়াতে কোৱা হৈছে আপলোড স্কেন কপি তো এতিয়া আপোনালোকে কোনটো আপোনাৰ কাৰেকশ্যন কৰিব এইটো আপোনাৰ মেটাৰ প্ৰথমতে যদি এডমিট কাৰ্ডখন আপোনালোকে কাৰেকশ্যন কৰে তো এডমিট কাৰ্ডখন আপোনালোকে ইয়াতে আপলোড দিব লাগিব তো আপোনালোকে নিশ্চয় বুজি পালে যদি মাৰ্কশ্বিটখন কৰে তো মাৰ্কশ্বিটখন আপোনালোকে ইয়াতে দিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে চাওক কোনটো কাৰেকশ্যন কৰিব সেইটো আপোনাক চিলেক্ট কৰিব লাগিব যে চাৰিটা দিয়া আছে তো ইয়াৰ পৰা আপোনালোকে টিক মাৰ্ক লগাব চাপ'জ এতিয়া এডমিট কাৰ্ডখন কাৰেকশ্যন কৰিব লগা আছে মই এক্সাম্পল কৈ আছোঁ যদি আপোনাৰ মাৰ্কশ্বিটখন আছে মাৰ্কশ্বিটখন টিক মাৰ্ক লগাব লাগিব তো এডমিট কাৰ্ডখন ইয়াতে টিক মাৰ্ক লগাই দিছোঁ ইয়াতে আপোনাক পে'মেণ্ট কৰিব লাগিব 300 টকা যদি এডমিট কাৰ্ড সিঙ্গেল যদি আপোনালোকে কাৰেকশ্যন কৰে 300 টকা কৰিব লাগিব আৰু যদি আপোনালোকে একেলগে গোটেইকেইটা আপোনাৰ যদি কৰিব লগা আছে তো আপোনালোকে চাৰিটাতে আপোনাৰ টিক মাৰ্ক লগাব লাগিব তো চাৰিখনে আপোনাৰ কাৰেকশ্যন হৈ আহি যাব তো আপোনালোকে নিশ্চয় বুজি পালে এতিয়া যদি আপোনাৰ সকলো অ'কে হৈ আছে আপোনাৰ বেলেগ মাৰ্কশ্বিটখন অ'কে হৈ আছে পাছ চাৰ্টিফিকেটখন একো ভুল নাই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন একো ভুল নাই অনলি এডমিট কাৰ্ডখন ভুল হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকে সিলেক্ট কৰিব বাকিবোৰ আপোনাক সিলেক্ট কৰিব নালাগে তো আপোনালোকে নিশ্চয় বুজি পালে তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ইয়াতে আৰু এটা অপশ্যন কোৱা হৈছে আপোনালোকে লেট ফাইন বুলি চাব পাৰিছে লেট ফাইন 1000 টকা চাব পাৰিছে পে বিল এপ্লিকেশ্যন প্ৰচেছিং ফিজ 300 টকা যদি লেট হয় তো চাই দিব লেট ফাইন 1000 টকা তো আপোনালোকে নিশ্চয় বুজি পালে এতিয়া আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে চাওক কোৱা হৈছে ইয়াতে ওপৰত লিখা আছে প্লিজ ফিল অনলি দ্য ৰিকুৱাৰ্ড ফিল্ড এজ ডেট নেড টু বি কাৰেক্ট বিল আপুনি চাব পাৰিছে এতিয়া আপোনালোকে কি কাৰেকশ্যন কৰিব আপোনাৰ নাম নে আপোনাৰ ফাদাৰ্ছ নেম নে আপোনাৰ মাদাৰ্ছ নেম নে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভুল হৈ আছে নে আপোনাৰ ছাবজেক্ট ভুল হৈ আছে বা আপোনাৰ মিডিয়াম কিবা ভুল হৈ আছে নেকি আপোনাৰ ফটো যদি কিবা কাৰেকশ্যন কৰিব লগা আছে ভুল হৈ আছে তো সেইটো কৰিব পাৰিব ছিগনেচাৰটো যদি ভুল আছে কাৰেকশ্যন কৰিব লগা আছে সেইটো আপোনালোকে কৰিব পাৰি ইয়াৰ বাহিৰেও ইয়াতে আদাৰ্ছ বুলি এটা অপশ্যন দি আছে ইয়াতে আপোনালোকে কৰিব পাৰিব ছাপ'জ এতিয়া এক্সাম্পল আপোনাৰ নামটো ভুল আছে আপোনাৰ নামটো এডমিট কাৰ্ডত ভুল হৈ আছে তো এইটো কাৰেকশ্যন কৰিব লগা হ'লে চাওক ওপৰটোত আপোনালোকে যিটো দিলে যিটো আপোনাৰ চাৰ্টিফিকেটখন আছে সেম আপোনালোকে সেইটো দিলে এতিয়া আপোনালোকে এই প্ৰথম যিটো বক্স আছে এই বক্সত আপোনাৰ ফুল নেমটো দিব আপোনালোকে বুজি পাইছে প্ৰথম বক্সত আপোনালোকে ফুল নেমটো দিব দ্বিতীয় নম্বৰটোত আপোনালোকে শুদ্ধ নামটো দিব ভালকে শুনি ল'ব আৰু এবাৰ কৈ আছোঁ প্ৰথম যিটো বক্স আছে এইটো বক্সত আপোনালোকে ফুল নেমটো দিব যেটো আপোনাৰ ভুল হৈ আছে তো আপোনালোকে নিশ্চয় গম পালে বস্তুত আপোনালোকে আপোনাৰ এডমিট কাৰ্ডত বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যিটো নাম আছে ফুল নেম সেই ফুল নেমটো এইটো বক্সত দিব 2 নম্বৰটোত আপোনালোকে শুদ্ধ নামটো দিব তো সেম প্ৰসেস ফাদাৰ্ছ নেমটো প্ৰথম বক্সটোত আপোনালোকে ফুল নেমটো দিব দ্বিতীয়টোত আপোনালোকে শুদ্ধটো দিব মাদাৰ্ছ নেম সেম আপোনালোকে প্ৰথমটোত ফুল নেমটো দিব দ্বিতীয়টোত আপোনালোকে শুদ্ধ নামটো দিব সেম আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰো এনেকুৱা প্ৰথম বক্সত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰত আপোনালোকে প্ৰথমতে ফুল নেমটো ইয়াতে ভুল ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব দ্বিতীয়টোত আপোনাৰ শুদ্ধটো দিব তো আপোনালোকে নিশ্চয় বুজি পাইছে সাবজেক্টও আপোনাৰ সেম প্ৰথমটোত আপোনালোকে ভুলটো দিব দ্বিতীয়টোত আপোনালোকে শুদ্ধ দিব মিডিয়ামতো আপোনাৰ চাগে চাব পাৰিছে মিডিয়ামত যেতিয়া আপোনালোকে ক্লিক কৰিব সিলেক্ট মিডিয়াম ইয়াতে এছামিজ বড়ো ইংলিছ হিন্দী তো আপোনাৰ কি হয় সেইটো প্ৰথম যিটো আছে যিটো ভুল আছে এই ভুলটো সিলেক্ট কৰিব সাপোজ আপোনাৰ এছামিজটো ইয়াতে মিডিয়াম আপোনাৰ এছামিজ হৈ আছে তো এতিয়া আপোনাক ইংলিছ লাগে তো এতিয়া আপোনালোকে প্ৰথমটো এছামিজটোৱে আপোনালোকে সিলেক্ট কৰিব দ্বিতীয়টোত আপোনালোকে ইংলিছ সিলেক্ট কৰিব তেতিয়া আপোনাৰ শুদ্ধ হৈ আহিব এতিয়া আপোনাৰ যদি ফটোটো আপোনালোকে ভুল হৈ আছে বা আপোনাৰ কিবা চেঞ্জ কৰিব বিচাৰে ফটোটো তো সেইটো আপোনালোকে কৰিব পাৰিব ইয়াতে আপোনালোকে টিক মাৰ্ক লগাব তো আপোনাৰ ফটোটো দিব লাগিব আপলোড যেতিয়া আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব ইয়াতে আপোনাৰ ফটো আপলোড দিব লাগিব ইয়াতে চাওক তলত আহি যাব ফটোটো আপলোড দিব লাগিব যদি সিগনেচাৰটো চেঞ্জ কৰিব বিচাৰে সিগনেচাৰটো আপোনালোকে চেঞ্জ কৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তো এনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব লাগিব যেতিয়া আপোনালোকে এইবোৰ ফিল কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে তলত আপুনি চাব পাৰিছে ভেলিড মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰ দিব কাৰণ ইয়াতে আপোনাৰ ৰেফাৰেন্স নম্বৰ এটা আহিব আপোনাৰ
কিমান দূৰ হ'ল কিমান দূৰ নহ'ল সেইটো আপোনাৰ মেছেজ আহিব, ছাকচেছ হ'ল নে ৰিজেক্ট হ'ল সেইটো আপোনালোকে মেছেজ চাব পাৰিব। তো সেইকাৰণে আপোনালোকে ইয়াতে মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে তলত চাব পাৰিছে প্ৰচিড টু পে'মেণ্ট। এতিয়া আপোনালোকক পে'মেণ্ট কৰিব লাগিব। যেতিয়া প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব তো 300 টকা আপোনালোকে পে'মেণ্ট কৰি দিব আপোনাৰ ফোনপে' বা পে'টিএম বা ডেবিট কাৰ্ড এইবোৰ দি আপোনালোকে পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত এটা আপোনাৰ ৰিফাৰেঞ্চ নম্বৰ এটা দিয়া হ'ব। তো সেই ৰিফাৰেঞ্চ নম্বৰেৰে আপোনালোকে ট্ৰেকিং কৰি চাব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো সেইটো আপোনালোকে ট্ৰেকিং কৰি আপোনালোকে চাব পাৰিব যে আপোনাৰ কিমান দূৰ হ'ল কিমান দূৰ নহ'ল, আপোনাৰ একচেপ্ট হ'ল নে আপোনাৰ ৰিজেক্ট হ'ল সেইটো আপোনালোকে ট্ৰেকিং কৰি চাব পাৰিব। তো এনেকৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া কথা হ'ল আপোনালোকে কাৰেকশ্যন হোৱাৰ পিছত ছাকচেছফুল হোৱাৰ পিছত একচেপ্ট হোৱাৰ পিছত এতিয়া চাৰ্টিফিকেটখন আপোনালোকে ক'ত পাব? তো চাৰ্টিফিকেটখন আপোনালোকে স্কুলত নাপায়, এইটো আপোনাৰ বৰ্ডত যাব লাগিব। গুৱাহাটী বৰ্ডত আপোনালোকে আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডত আপোনালোকে চাব লাগিব, তাতে গ'লেহে আপোনালোকে পাব। ইয়াতে কিন্তু আপোনালোকে স্কুলত বা কলেজত যিকোনো জেগাত আপোনালোকে গ'লে নেপাব, ডাইৰেক্ট আপোনাক বৰ্ডত যাব লাগিব, আপোনাৰ অফিচত যাব লাগিব, তাতেহে আপোনালোকে আপোনাৰ চাৰ্টিফিকেটখন লাভ কৰিব। বেলেগে গ'লে নহ'ব, আপোনাক নিজে যাব লাগিব। যদিও বেলেগ যায় তথাপি আপোনাক লগত যাব লাগিব, তেতিয়াহে আপোনাক এই চাৰ্টিফিকেটখন দিয়া হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। আৰু যদি আপোনাৰ ছাৰৰ লগত হেড ছাৰৰ লগত হয় বা আপোনাৰ যদি ছাৰৰ লগত যদি তেনেকুৱা ভাল যদি ছাৰে যদি অফিচত যাই থাকে, যদি ছাৰক যদি কৈ দিয়ে বা 200-300 টকা বা এনেকুৱা এটা চাহ পানী খোৱাৰ এটা খৰচ যদি আপোনালোকে দি দিয়ে, হয়তো ছাৰেও আনি দিব পাৰে। এইটো মই গেৰেণ্টি দি ক'ব নোৱাৰোঁ, এইটো মোৰ ফালৰ পৰা কৈছোঁ। ছাৰটো যাই থাকে কাউন্সিল বৰ্ডত বা তেনেকুৱা অফিচত যাই থাকে। তো আপোনালোকে যদি আপোনাৰ হেড ছাৰৰ লগত যদি ভাল তেনেকুৱা তো ছাৰক কৈ আপোনালোকে আপোনাৰ চাৰ্টিফিকেটখন ল'ব পাৰিব। আৰু যদি তেনেকুৱা নাই তো আপোনাক নিজে যাব লাগিব। তো এইটো কিন্তু বহুতে কমেণ্ট কৰিছে যে চাৰ্টিফিকেটখন ক'ত পাম? চাৰ্টিফিকেটখন আপোনালোকে এডুকেশ্যন কাউন্সিল বৰ্ডত আপোনালোকে আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডত আপোনালোকে সেৱা অফিচত আপোনালোকে যাব লাগিব, তাতেহে আপোনালোকে লাভ কৰিব চাৰ্টিফিকেটখন। তো আপোনালোকে নিশ্চয় বুজি পালে। তো এনেকৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব। আৰু যদি আপোনাৰ এডমিট কাৰ্ডখন বা মাৰ্কশ্বিটখন বা চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যদি হেৰাই গৈছে, সেইটো যদি আপোনালোকে চাৰ্টিফিকেটখন ল'ব বিচাৰে তো সেইটোৰ বাবে অনলাইন আবেদন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইটো জনাই দিম, যিসকলৰ হেৰাই গৈছে তো সেইসকলে কেনেকৈ এপ্লাই কৰিব। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো এনেকৈ আপোনালোকে কাৰেকশ্যন কৰি লৈ ল'ব। তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, পাছ চাৰ্টিফিকেট এইবোৰ কাৰেকশ্যন কৰি ল'ব পাৰে। ধন্যবাদ।